বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে, কোনটো বান্ধ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? অপশ্যন ক'ত আছে য়ংফেং বান্ধ, অপশ্যন ক'ত আছে জাংখু বান্ধ, অপশ্যন ক'ত আছে জেলিন বান্ধ, অপশ্যন ক'ত আছে জিপিংপু বান্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ জাংখু বান্ধ। জাংখু বান্ধ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনটো তাপ বিদ্যুৎ কেন্দ্ৰ APGCL-ৰ দ্বাৰা পৰিচালিত নহয়? অপশ্যন ক আছে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ, অপশ্যন খত আছে বঙাইগাঁও তাপ শক্তি কেন্দ্ৰ, অপশ্যন গ আছে লাকুৱা তাপ শক্তি কেন্দ্ৰ, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ বঙাইগাঁও তাপ শক্তি কেন্দ্ৰ। বঙাইগাঁও তাপ শক্তি কেন্দ্ৰ APGCL-ৰ দ্বাৰা পৰিচালিত নহয়। APGCL-ৰ দ্বাৰা পৰিচালিত নহয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। পাগলাদিয়া বান্ধৰ উচ্চতা কিমান ফুট? অপশ্যন ক'ত আছে 217 ফুট, অপশ্যন ক'ত আছে 115 ফুট, অপশ্যন ঘত আছে 86 ফুট, অপশ্যন ঘত আছে 72 ফুট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 86 ফুট 86 ফুট। পাগলাদিয়া বান্ধৰ উচ্চতা হৈছে 86 ফুট। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। খান্দং বান্ধ ক'ত আছে? অপশ্যন ক'ত আছে পাগলাদিয়া নদীত, অপশ্যন ক'ত আছে সোৱণশিৰি নদীত, অপশ্যন গ আছে বৰাপানী নদী, অপশ্যন গ আছে কপিলী নদী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ কপিলী নদী। খান্দং বান্ধ কপিলী নদীত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কাৰ্বি লাংপি বান্ধ ক'ত আছে? অপশ্যন ক'ত আছে বৰাপানী নদী, অপশ্যন ক'ত আছে উমব্ৰুং নালা, অপশ্যন ক'ত আছে দিহাং, অপশ্যন গ আছে কলং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বৰাপানী নদী। কাৰ্বি লাংপি বান্ধ বৰাপানী নদীত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ সৰ্ববৃহৎ বান্ধ কোনটো? অপশ্যন ক'ত আছে পাগলাদিয়া বান্ধ, অপশ্যন ক'ত আছে কপিলী বান্ধ, অপশ্যন গ আছে সোৱণশিৰি বান্ধ, অপশ্যন ঘত আছে উমব্ৰুং নালা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ সোৱণশিৰি বান্ধ। অসমৰ সৰ্ববৃহৎ বান্ধটো হৈছে সোৱণশিৰি বান্ধ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত কিমানটা বান্ধ সম্পূৰ্ণ হৈছে? অপশ্যন ক'ত আছে 3টা, অপশ্যন ক'ত আছে 4টা, অপশ্যন গত আছে 5টা, অপশ্যন ঘত আছে 6টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4টা, অপশ্যন খ শুদ্ধ উত্তৰ 4টা। অসমত বৰ্তমান 4টা বান্ধ সম্পূৰ্ণ হৈছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। সোৱণশিৰিৰ নিম্ন বান্ধটোৰ উচ্চতা কিমান? ইয়াৰে অপশ্যন 4টা অপশ্যন ক'ত আছে 287 ফুট, অপশ্যন ক'ত আছে 364 ফুট, অপশ্যন গত আছে 387 ফুট, অপশ্যন ঘত আছে 427 ফুট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 427 ফুট। সোৱণশিৰি বান্ধটোৰ উচ্চতা 427 ফুট। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ধনশিৰি প্ৰবাহ জলসিঞ্চন প্ৰকল্প ক'ত আছে? অপশ্যন ক'ত আছে তামুলপুৰ, অপশ্যন ক'ত আছে কাৰ্বি আংলং, অপশ্যন ঘত আছে ওদালগুৰি, অপশ্যন ঘত আছে মৰাণ। ধনশিৰি প্ৰবাহ জলসিঞ্চন প্ৰকল্প ওদালগুৰি জিলাত আছে। ধনশিৰি প্ৰবাহ জলসিঞ্চন প্ৰকল্প ওদালগুৰিত আছে, ওদালগুৰি জিলাত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বৰলীয়া প্ৰবাহ জলসিঞ্চন প্ৰকল্প ক'ত আছে? অপশ্যন ক আছে বাক্সা, অপশ্যন খ আছে ধেমাজি, অপশ্যন গ আছে তেজপুৰ, অপশ্যন ঘ আছে যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ বাক্সা। বৰলীয়া প্ৰবাহ জলসিঞ্চন প্ৰকল্প বাক্সাত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। আমৰেং প্ৰবাহ জলসিঞ্চন প্ৰকল্প ক'ত আছে? অপশ্যন ক আছে ওদালগুৰি, অপশ্যন খ আছে কাৰ্বি আংলং,
অপশ্যন গ আছে লখিমপুৰ, অপশ্যন ঘ আছে দৰং। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ কাৰ্বি আংলং। আমৰেং প্ৰভা জলসিঞ্চন প্ৰকল্প কাৰ্বি আংলঙত আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্তিমটি প্ৰশ্নলৈ। অন্তিমটি প্ৰশ্ন আছিলে যমুনা FIP প্ৰকল্প ক'ত আছে? অপশ্যন খ আছে হোজাই আৰু কাৰ্বি আংলং, অপশ্যন খ আছে বাক্সা, অপশ্যন গ আছে লখিমপুৰ, অপশ্যন গ আছে গোৱালপাৰা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ হোজাই আৰু কাৰ্বি আংলঙত যমুনা FIP প্ৰকল্প আছে। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।